আমি উত্তৰ গুৱাহাটীৰ সচেতন ৰাইজেও আজি আমি 22 এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা ঘটিল, সন্ত্ৰাসবাদীসকলৰ গুলীত যিসকলে আত্মঘাতী দিলে, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মৃতকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এইখিনি আমি কৰিছোঁ। তাৰ লগত আমি সকলোৱে আমি এটা কথা চৰকাৰক আমি সচেতন ৰাইজৰ হৈ ক'ব বিচাৰোঁ যে আৰু সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰি এই ভাৰতবৰ্ষৰ পৃথিৱীৰ পৰা যাতে সন্ত্ৰাসবাদ নিৰ্মূল হয়। এই ঘটনা আৰু সাধাৰণ ৰাইজৰ কাৰণে বৰ ভাল হৈ থকা নাই। আমি নিজৰ আজি এই ঘটনাটো যদি আমি বেলেগত গৈ পেলাই কিবা এটা হ'ল বেলেগ কথা, আমাৰ নিজৰ দেশতে নিজৰ নাগৰিকখিনি যদি আমি সুৰক্ষিত নহয়, আমি এই ঘটনাটোত সেইকাৰণে মৰ্মাহত হৈছোঁ। সেইকাৰণে আমি সচেতন ৰাইজে চৰকাৰক আকৌ এবাৰ আমি অনুৰোধ কৰোঁ, দাবী কৰোঁ যাতে এই সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব খোজে সেই ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰক। আৰু যিসকল এই ঘটনাত মৃত্যুবৰণ কৰিছে তেখেতসকলৰ পৰিয়ালবৰ্গই যদি কিবা বিপদত পৰিছে, স্বচ্ছল অৱস্থাখিনিৰ কথা নকওঁৱে, সেইসকলক যাতে চৰকাৰে সকলো ধৰণৰ সহায় সহযোগ আগবঢ়ায়।